মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো প্ৰথমতে মই দুটামান কথা কৈ লওঁ, তাৰপিছত এইটোৰ বিষয়ে তোমালোকক আলোচনা কৰিম যে যিহেতু আমাৰ বৰ্ডৰ যিটো তোমাৰ SLC যিটো বৰ্ডৰ অধ্যক্ষই কৈছিল যে ল'ৰা ছোৱালীবিলাকে কুৱেশ্যনৰ মডেলৰ পৰা কুৱেশ্যন বা বিভিন্ন ধৰণৰ কুৱেশ্যন পঢ়ি পৰীক্ষাত প্ৰশ্ন কমন নপৰে। কেনেকৈ পঢ়িব লাগিব? কনচেপ্ট বেছ লাৰ্ণিং পঢ়িব লাগিব। এটা এটা বাক্য, এটা এটা শব্দৰ বিষয়ে তোমালোকে ভালদৰে নলেজ থাকিব লাগে। সেই বাক্যটোত কিবা টান শব্দ আছে নেকি, তাৰ চিননিম বা এণ্টনিম। চিননিম মানে হ'ল সমাৰ্থক শব্দ, একে শব্দ অৰ্থ, আৰু এণ্টনিম মানে হ'ল তোমাৰ কি কয় যে বিপৰীত শব্দ। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহে। তো গতিকে মই আজি তোমালোকক ক্লাছ 10ৰ এ লেটাৰ টু গড মানে প্ৰথম লেচনটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। জেনেৰেলি জেনেৰেলি এনেকুৱা ধৰণৰ পঢ়িলে পৰীক্ষাত তোমালোকৰ মানে যেনেকুৱা প্ৰশ্ন নাহক কিয়, MCQ হওক বা এক নম্বৰীয়া হওক বা 2 নম্বৰীয়া হওক বা ভোকেবুলাৰী হওক, তোমালোকে কুৱেশ্যনৰ এনচাৰবোৰ কি কৰিব পাৰিবা? ছল্ভ কৰিব পাৰিবা। প্ৰথমতে মই আজি বিশেষ ইমান আলোচনা নকৰোঁ, এই অলপ তোমালোকৰ যিটো এ লেটাৰ টু গড যিটো লেচনটোৰ যিটো প্ৰথম যিটো বিফ'ৰ ইউ ৰিড মানে পঢ়াৰ আগত যিটো পঢ়িব লাগে সেইটোৰ বিষয়ে আলোচনা কৰিম। এইটো মই প্ৰিপেয়াৰ কৰিছিলোঁ, মানে জেনেৰেলি যেতিয়া মই ক্লাছবোৰ কৰোঁ তেতিয়া ধৰা এনেকুৱা ধৰণৰ মানে ক্লাছবোৰ কৰিলে মানে ল'ৰা ছোৱালীবিলাকে বুজাত মানে বেছি সহায় হয়। তো তোমালোকেও চাবা যে আণ্ডাৰষ্টেণ্ডিং হৈছে নাই। প্ৰথম কথাটো হ'ল এ লেটাৰ টু গড। এ মানে হ'ল এটা, লেটাৰ মানে হ'ল চিঠি, টু মানে হ'ল লৈ, আৰু গড মানে ভগৱান। গতিকে ভগৱানলৈ এখন চিঠি। ইয়াৰে লেখকগৰাকীৰ নাম হ'ল G.L. ফ্লুৱেণ্টিছ। এই লেখকগৰাকীৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা। তো এতিয়া কৈছে যে বিফ'ৰ ইউ ৰিড মানে পঢ়াৰ আগতে তুমি পঢ়িব লাগিব। কি পঢ়িব লাগিব? এইখিনি পৰাও পৰীক্ষাত প্ৰশ্ন আহিছে। কৈছে দে চে ফেইথ কেন মুভ মাউণ্টেইনছ, মানে সিহঁতে কয় বিশ্বাসৰ জৰিয়তে পৰ্বত বগাব পাৰি। মানে প্ৰথম যিটো লাইনটো মানে জেনেৰেলি মানুহে কয় যে যদি বিশ্বাস থাকে, তুমি যদি যিকোনো, এতিয়া ধৰা মই ভিডিঅ' এটা বনাইছোঁ, কিবা এটা তোমালোকক শিকাবলৈ যদি গৈছোঁ বা মোৰ পৰা তোমালোকে যদি কিবা এটা শিকিবা, প্ৰথমতে মোক বিশ্বাস কৰিব লাগিব, আৰু সেই বিশ্বাসৰ জৰিয়তে তুমি যিকোনো কৰিব পাৰিবা। সেই কথাটোৱে কৈছে যে দে চে ফেইথ কেন মুভ মাউণ্টেইন, মানে সকলোৱে কয় বা সিহঁতে কয় যে বিশ্বাস যদি থাকে তুমি পৰ্বতত বগাব পাৰিবা। লগতে আৰু এটা লাইন দিছে, বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন, কিন্তু আমি কেনেকুৱা বিশ্বাস কৰিব লাগে, আমি কেনেকুৱা বিশ্বাস ৰাখিব লাগে সেইটো সুধিছে। আৰু দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰি ডেলিকেটলি পজেছ। তাৰমানে আমি যিটো লেটাৰ টু গড বুলি কোৱা যিটো লেচনটো পঢ়িবলৈ গৈছোঁ, এই লেচনটোৰ মেইন প্ৰশ্নটোৱে হ'ল যে আমি কেনেকুৱা বিশ্বাস কৰিব লাগে, নহয় জানো? তো সেইটো ক্ষেত্ৰতে কথাটো আৰু কৈছে এই কাহিনীটোৰ এইটোৱে প্ৰশ্নৰ উপস্থাপন হৈ যায়। মানে মেইন কাহিনীটোৰ বিষয়টোৱে কি, যে আমি কেনেকুৱা কাক বিশ্বাস কৰিব লাগে, কেনেকুৱা ধৰণৰ মানে বস্তুক বিশ্বাস কৰিব লাগে, আমি ভগৱানক বিশ্বাস কৰিব লাগে নালাগে, সেইটোৰ বিষয়ে কৈছে। গতিকে এই ওপৰৰখিনিৰ পৰা ৱৰ্ড মিনিং আহিব পাৰে, মই তলত লিখি দিছোঁ, কিন্তু ধৰা প্ৰশ্ন তোমাৰ তেনেকুৱা ধৰণৰ নাহিব পাৰে, কিন্তু তথাপি ভালকৈ বুজি লোৱা। মই এবাৰ কৈ দিছোঁ যে দে চে ফেইথ কেন মুভ মাউণ্টেইন, মানে সিহঁতে কয় বিশ্বাসৰ জৰিয়তে পৰ্বত বগাব পাৰি। বাট হোৱাট শুড উই পুট আৱাৰ ফেইথ ইন, কিন্তু আমি কেনেকুৱা বিশ্বাস ৰাখিব লাগে। দিছ ইজ দ্য কুৱেশ্যন দিছ ষ্টৰি ডেলিকেটলি পজেছ, এই কাহিনীটোত এইটোৱে প্ৰশ্ন উপস্থাপন হৈছে। এইখিনিয়ে তোমাৰ এতিয়া পিছৰ পেৰাগ্ৰাফ যিটো আছে সেইটো পেৰাগ্ৰাফটো অলপ চাবা। এতিয়া কৈছে যে লেঞ্চ ইজ এ ফাৰ্মাৰ, লেঞ্চ এজন কি আছিল? খেতিয়ক আছিল। হু ৰাইট এ লেটাৰ টু গড, যিজনে ভগৱানলৈ চিঠি লিখিছিল। ৱেন হিজ ক্ৰপছ আৰ ৰাইন আস্কিং ফৰ 100 পিচছ, যেতিয়া তেওঁৰ শস্য ধ্বংস হৈ গৈছিল তেতিয়া তেওঁ ভগৱানৰ পৰা কিমান পিচছ বিচাৰিছিল? 100 পিচছ বিচাৰিছিল। ইয়াতে পিচছ হওক, ফেইথ হওক, ৰাইন হওক, এইবোৰৰ গোটেইখিনিৰ মই তলত মিনিং দিছোঁ। মানে জেনেৰেলি লেচনবোৰ পঢ়াৰ পিছত, মানে পেৰাগ্ৰাফবোৰ পঢ়াৰ পিছত তাত কি ৱৰ্ড মিনিং বুজাইছে সেইটো মই আকৌ এবাৰ কৈছোঁ। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে লেঞ্চ কোন আছিল, হু ইজ লেঞ্চ,
গতিকে এনচাৰ লিখিবা লেঞ্চ ইজ এ ফাৰ্মাৰ। চাবাচোন মই আকৌ এই লাইনটো পঢ়িছোঁ, লেঞ্চ ইজ এ ফাৰ্মাৰ হু ৰাইট এ লেটাৰ টু গড ৱেন হিজ ক্ৰপছ আৰ ৰাইন আস্কিং ফৰ এ 100 পিচছ। লেঞ্চ এজন খেতিয়ক যিজনে ভগৱানলৈ চিঠি লিখিছে বা লিখিছিল যেতিয়া তেওঁৰ খেতি যথেষ্ট নষ্ট হৈছিল আৰু সেই নষ্ট হোৱাৰ কাৰণে তেওঁ 100 পিচছ বিচাৰি চিঠিখন লিখিছিল। বুজি পাইছা? তো ইয়াতে ৱৰ্ড মিনিং যদি আমি চাওঁ, ফেইথৰ যদি চিননিম মানে মিনিংটো আৰু সেইটো হ'ল ফেইথ মানে বিশ্বাস, আৰু বিশ্বাসৰ চিননিম কি হয় তোমাৰ বিলিভ হয়, ট্ৰাষ্ট হয়, লয়েলটি হয়। তাৰ এণ্টনিম যদি আমি চাওঁ মানে বিপৰীত শব্দ হ'ল ডাউট। এতিয়া পৰীক্ষাত এই 2025 চনত কুৱেশ্যন আহিছিল যে মৰেল মডেল কোনটো, তেতিয়াহ'লে আমি জানো কি হয়, শুড হয়। এনেকুৱা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। ষ্টৰীৰ তোমাৰ চিননিম কি হয়? ষ্টৰীৰ চিননিম হ'ল টেল, নেৰেটিভ, একাউণ্ট, হয়নে, ফিকশ্যন, আৰ্ণ, এইবোৰ। এণ্টনিম আচ্ছা, এণ্টনিমটো বাৰু ইয়াত থাকিব পাৰে, চাই ল'বা তোমালোকে এণ্টনিম ষ্টৰী কি আছে। নেক্সট আছে তোমাৰ ইয়াতে যে নেক্সট আছে ৰাইন। এইটো ইম্পৰ্টেণ্ট, পৰীক্ষাত কিজানি আহিব পাৰে যে ৰাইন মানে কি হোৱা? ডেষ্ট্ৰয় হোৱা, ধ্বংস হোৱা। গতিকে সেইটোৰ চিননিম তোমালোকে পাই আছা ডেষ্ট্ৰয়ড, মানে ৰিগড, ডেভাষ্টেটেড, ডেমলাইজ, স্পইল্ড, ব্যাংকৰাপ্ট। এণ্টনিম কি হয়? ৰিপেয়াৰ, ৰিষ্ট'ৰ, ইনটেক, ছাকচেছফুলি, ফ্লৰিজিং বুলি ক'ব পাৰোঁ। তো পিচছ, এতিয়া এই পিচছৰ মিনিংটো তোমালোকৰ লিখা আছে কিতাপত। এইটো পিচছৰ মিনিং হ'ল কাৰেঞ্চি অফ ছেভাৰেল লেটেড আমেৰিকা কাণ্ট্ৰিজ। তাৰমানে পৰীক্ষাত যদি প্ৰশ্ন আহে যে পিচছটো কি বুজাইছে, সেইটো আচলতে কাৰেঞ্চি হয়। কাৰেঞ্চিটো কি হয়? লেটিন আমেৰিকাৰ হয়। পৰীক্ষাত প্ৰশ্ন এনেকুৱা প্ৰশ্ন আহিব পাৰে যে হুইজ লেঞ্চৰ কোন হয়, তোমালোকে ট্ৰাই কৰিবা। হু ৰাইট এ লেটাৰ টু গড, কোনে ভগৱানলৈ চিঠি লিখিছিল। হোৱাই ডিড লেঞ্চ ৰাইট এ লেটাৰ টু গড, লেঞ্চই কিয় ভগৱানলৈ চিঠি লিখিছিল। হু ইজ দ্য অথৰ অফ দ্য লেচন এ লেটাৰ টু গড, এ লেটাৰ টু গড বুলি কোৱা লেচনটোৰ অথৰগৰাকীৰ নাম কি। একদম থুলমূলকৈ যদি মই এবাৰ এইখিনি যিখিনি মই ক'লোঁ যে বিফৰ ইউ ৰিডৰখিনি যদি মই সহজ ভাষাত যদি তোমালোকক ক'বলৈ যদি যাওঁ, তাৰমানে হ'ল এ লেটাৰ টু গড মানে এটা ভগৱানলৈ চিঠি লিখিছে GL ফ্লুৱেণ্টিছে। পঢ়াৰ আগতে আমাক কৈছে যে যদি আমাৰ বিশ্বাস থাকে আমি পৰ্বত পাহাৰতো বগাব পাৰিম। কিন্তু আমি কেনেকুৱা বিশ্বাস কৰিব লাগে? এই প্ৰশ্নটোৱেই, এই কথাটোৱেই, এই বিশ্বাসটোৱেই এই লেচনটোৰ মেইন বিষয়। লেঞ্চ এজন খেতিয়ক আছিল যিজনে ভগৱানলৈ চিঠি লিখিছিল। কেতিয়া? যেতিয়া তেওঁৰ শস্য গোটেই নষ্ট হৈ গৈছিল। আৰু চিঠি লিখাৰ উদ্দেশ্যটো আছিল তেওঁ ভগৱানৰ পৰা 100 পিচছ বিচাৰিছিল। ইয়াতে মিনিং ফেইথৰ মিনিং বিলিভ, আৰু তাৰে চিননিম এইবোৰ আমি ক'লোৱে, স্ক্ৰীনশ্বট তোমালোকে মাৰি ল'বা। আৰু শুড এটা কি হয়? মৰেল মডেল হয়। গতিকে সেনেকুৱা ধৰণৰ। আৰু তাৰপিছত ষ্টৰীৰ তোমাৰ চিননিম মই ক'লোঁ। তাৰপিছত ৰাইনৰ চিননিম এণ্টনিম ক'লোঁ। পিচছ কি হয়? তোমাৰ কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকা। গতিকে ঠিক আছে, তো এইখিনিয়ে মই তোমালোকক আজি জনাই দিলোঁ। আশা কৰিছোঁ তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং হৈছে, বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। এনেদৰে মই সময় পোৱাৰ লগে লগে তোমালোকক এই পিছৰ যিটো লেচনটোৰ যিটো পাৰ্ট, মানে 2টা পেৰাগ্ৰাফ বা 3টা পেৰাগ্ৰাফ বা এটা পেৰাগ্ৰাফ, এনেকৈ ৱৰ্ড মিনিং অনুযায়ী, কনচেপ্ট ক্লিয়াৰ অনুযায়ী তোমালোকক দিবলৈ চেষ্টা কৰিম। আৰু যদি তোমালোকৰ বন্ধুবৰ্গ আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে পাওক আৰু সকলোৱে যাতে কি হওক, উপকাৰ হওক। ধন্যবাদ।